আমাৰ ইয়াত এই বস্তুটো ষ্টাৰ্ট দিয়াৰ পিছত ফাৰ্ষ্ট যেতিয়া ষ্টাৰ্ট হ'ল পানী দিয়া ছমাহমান পানী দিছে আমাৰ ইয়াত 4-5 ঘৰ আছে এইখিনি ডাইৰেক্ট টোটেলি বন আৰু বহুত মানে টোটেল মানে কিবা কিবা জেগা বন আছে লাইন দিছে হয় ঠিক কাৰোবাৰ আপোনাৰ ঘৰত লাইন কাটি দিছে অমুকৰ ঘৰত লাইন কাটি দিছে এইটো কিহৰ কাৰণে কাটিলে এই বস্তুটো আমাৰ তথ্য মতন নাগায় এতিয়া একেবাৰে নাই পানী এতিয়া আপোনাৰ ধৰি লওক 3 বছৰৰ পৰা 6 মাহমান পানী দিছে তাৰপিছৰ পৰা পানী নাই আৰু মেচিন এতিয়া সিহঁতক মেচিন বেয়া আমিতো দেখিছোঁ মেচিন ভালেই আছে এতিয়া সিহঁতৰ কি সমস্যা সিহঁতে বুজি পাব এতিয়া এনি টাইম মানে লক কৰা থাকে তলামাৰ থাকে আৰু এইটো আমাৰ কাকতি গাঁও এই জলজীৱন আঁচনিটো আজি 3 বছৰ হৈছে টেংকিটো বনাইছে 3 বছৰত টেংকি বনাই পেলাই মানে এতিয়ালৈকেও পানী যোগান পানী দিব পৰা নাই ৰাইজক আৰু ৰাইজৰ মানে কি পানীৰ ইমানেই প্ৰয়োজনীয় ইমানেই অসুবিধা দমকলত পানী নুঠা হৈ গ'ল দমকলত পানী নুঠাৰ হেৰিত মানে পুখুৰীৰ পৰা পানী ল'বলগীয়া হৈ গ'ল মানুহৰ নদীৰ পৰা আনিবলগীয়া হৈ গ'ল গতিকে আমি এই পানী যোগানটো যাতে অতি শীঘ্ৰে চৰকাৰে যাতে অলপ দিয়ে বুলি সেইটোৱে তাকেই অনুৰোধ কৰিছোঁ আমি কাকতি গাঁৱৰ ৰাইজে আহ্বান কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা